নমস্কাৰ জনালো সকলোলৈ। আজি মধুৰিআমৰ গছ তাপতো কেনেদৰে লগাই খাব পাৰি তাকে অকমান আপোনালোকক লৈও দেখুৱালো। এয়া ধুনীয়াকৈ লাগি আছে, এটা এটাকৈ এয়া ধুনীয়াকৈ পুৰঠ হৈছে, খুব ধুনীয়া হৈ খাবলৈ মিঠা। এনেদৰে লগাই খাব পাৰি তাপতো, ছাতৰ ওপৰতো। এতিয়া আহকচোন, এয়া সৰু সৰু বুট ধুনীয়াকৈ লৈ ল'লোঁ আৰু মই 1 ঘণ্টা বা 2 ঘণ্টা মানৰ কাৰণে ভিজাই ৰাখিলোঁ। লগতে প্ৰেছাৰ কুকাৰত মই বইল কৰি ল'লোঁ। এয়া নহৰু, পিঁয়াজ, জলকীয়া আটাইখিনি পিচি ল'লোঁ। এতিয়া মই জিৰা, ডালচেনি, ইলাচি এনেকৈ তেলত দি ল'লোঁ। লগতে পিচি লোৱা মছলাখিনিও দি ল'লোঁ। এয়া নিমখ, হালধি, জালুক, জিৰা আৰু অকণমান শুকান জলকীয়া গুড়ি দি এয়া ভালদৰে ভাজি লৈ বইল কৰি লোৱা বুটখিনি ইয়াতে দি দিলোঁ। অকণমান লাৰি দিয়াৰ পিছতে এয়া সিজাই লোৱা বুটৰ পানীখিনিও দি দিলোঁ। এনেদৰে কিছু সময় লাৰি দিয়াৰ পিছতে আমাৰ ঘুগুনি হৈয়ে গ'ল। পুনৰ এটা নতুন ভিডিঅ' দিয়াৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।